ফেসবুক মাই লাইফৰ মাধ্যমেদি আমি জনাব বিচাৰিছোঁ অসম চৰকাৰৰ ওচৰতো আৰু আমাৰ সামাজিক মাধ্যমৰ ওচৰতো CITUৱে অহা 29 জানুৱাৰী তাৰিখে সমগ্ৰ অসমতে শ্ৰম বিষয়াসকলৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে অৱস্থান ধৰ্মঘট পিকেটিং ধৰ্ণা ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰিব গুৱাহাটীত যে শ্ৰম আয়ুক্তৰ কাৰ্যালয় আছে এই কাৰ্যালয়ৰ সন্মুখত আমি CITUৰ ৰাজ্যিক নেতৃবৃন্দ কামৰূপ মহানগৰ জিলাৰ নেতৃবৃন্দ কামৰূপ দক্ষিণ কামৰূপ আৰু আমিনগাঁও অঞ্চলৰ যি উদ্যোগ খণ্ডৰ যি শ্ৰমিকসকল আছে এই সকলো শ্ৰমিকে মিলি আমি 29 তাৰিখে আমাৰ শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত 24 ঘণ্টা তাতে বহিম অৱস্থান ধৰ্মঘট কৰিম আমি আৰু এই 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে লিখিত দিছপুৰৰ পৰা লিখিত আনি দিব পাৰে তেতিয়াহলে আমি উঠিম আৰু আনি দিব নোৱাৰিলে আমি তাৰ পৰা উঠি নাহো আমি এই ধৰণৰ এটা প্ৰতিজ্ঞা লৈছো আমি শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰণে বহিম আৰু এই ন্যূনতম মজুৰিৰ ঘোষণাটো চৰকাৰী ঘোষণাটো কেতিয়া কৰিব এই কথাটোকে আমাক লাগে এতিয়া আৰু ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে এতিয়া দ্বিতীয় কথাটো হৈছে যে কেৱল মিনিমাম ৱেজৰ প্ৰশ্নই নহয় আজি মুখ্যমন্ত্ৰী মহোদয় আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি কি বৃদ্ধি কৰাৰ কাৰণে তিনিজনীয়া মন্ত্ৰীক দায়িত্ব দিছে আৰু প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈও দিছে যে মই দৰমহা বৃদ্ধিৰ কাৰণে তো কোৱা নাই নহয় তেওঁলোকৰ সমস্যা আলোচনা কৰাৰ কাৰণে কৈছো সমস্যা অন্য নহয় সমস্যা প্ৰধান সমস্যা তেওঁলোকৰ মাননি বৃদ্ধিৰ সমস্যা অসম চৰকাৰে দৰমহা দিব পাৰিব বুলি কৈ নাভাবো দৰমহা দিলে তো অতি হৈ ভাল পাম কিন্তু দৰমহা দিব লগা হলে তো তেওঁলোকৰ চতুৰ্থ বৰ্গৰ সমানে দৰমহা দিব লাগিব আৰু এই দৰমহা গৈ পেলে 18000 পৰা 21000 টকা হ'ব গতিকে যদি দিয়ে ভাল কিন্তু দৰমহা দিব নোৱাৰিলেও মাননি বৃদ্ধি তেওঁলোকৰ অন্তত সৰ্বনিম্ন 10000 টকা মাহিলী হ'ব লাগে এই কথাটো আজি দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈছে এই কথাটো তল পেলাবলৈ কোনো অৱস্থাতে চেষ্টা নকৰে আঁচনিভুক্ত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আৰু এটা ক্ষেত্ৰ হৈছে অসমত চাহ বাগানৰ শ্ৰমিক জঘন্যভাৱে শোষণ চলি আছে এই চাহ বাগানৰ শ্ৰমিকৰ ওপৰত অতিশয় জঘন্য মাত্ৰ 250 টকা দিন হাজিৰা দি পেলাই চাহ বাগানৰ বনোৱা কামত খটুৱাই আছে অসম চৰকাৰে সম্পূৰ্ণ নিৰ্লিপ্ত আৰু আন 3 নম্বৰ যেটো বিষয় হৈছে এইটো ঠিকা শ্ৰমিক অসমত অজস্ৰ ঠিকা শ্ৰমিকৰ সংখ্যা বাঢ়িছে আৰু ঠিকা শ্ৰমিকসকলক কোনো ধৰণৰ আইনগত সা সুবিধা নিদিয়াকৈ কম ধনেৰে কম পইচাৰে অৰ্থাৎ কম মজুৰিৰে তেওঁলোকৰ পৰা বেছি শ্ৰম আদায় কৰি থকা হৈছে আৰু এই শ্ৰমিকৰ সংখ্যাও অনাচৰকাৰী সংস্থাসমূহে কমতে প্ৰায় 17 পৰা 23 লাখ পৰ্যন্ত আছে অসমত এই সকল শ্ৰমিকৰ নিৰাপত্তাৰ কাৰণে কিন্তু এখন আইনৰ ব্যৱস্থা আছিল কন্ট্ৰাক্ট লেবাৰ ৰেগুলেশ্যন এণ্ড ৰেগুলেশ্যন অফ 1971 আছে অসমৰ ৰুলছ এই ৰুলছ অনুসৰিও তেওঁলোকক যদি আজি নিৰাপত্তা দিব লগা হয় এই নিৰাপত্তা দিয়াত অসম চৰকাৰ ব্যৰ্থ হৈছে অসমৰ শ্ৰম বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি বহুবাৰ কৈছো আমি CITU এটা দায়িত্বশীল সংগঠন হিচাপে চৰকাৰৰ বিভিন্ন কমিটিত আছো আমি এই কমিটিবিলাকত আমি আমাৰ বক্তব্য ৰাখো কিন্তু আমাৰ বক্তব্যক তেওঁলোকে আজিলৈ গুৰুত্ব দিয়া আমি দেখা নাই গতিকে আমি স্বাভাৱিকভাৱে ৰাজপথৰ ৰাস্তা ল'ব লগা হৈছে বাধ্যত পৰি পেলাই এই ৰাস্তা ল'ব লগা হৈছে গতিকে অহা দিনত আমি আন্দোলন তীব্ৰতৰ কৰিব লাগিব গতিকে ঠিকা শ্ৰমিক আঁচনিভুক্ত কৰ্মচাৰী সাধাৰণ অন্যান্য শিডিউল আসন অনুসূচীভুক্ত 98টা অনুসূচীভুক্ত শ্ৰমিকৰ যি দৰমহাবিলাক বৃদ্ধি কৰাৰ যি প্ৰস্তাৱ এই নিয়ম অসম চৰকাৰে ভংগ কৰিছে অসম চৰকাৰে শ্ৰমিকৰ বিৰোধী অৱস্থান গ্ৰহণ কৰিছে অসমত শ্ৰমিকৰ নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে এই বিজেপি চৰকাৰে এই নীতিৰ বিৰুদ্ধে আজি সকলো সমাজী মানুহক আমি আগবাঢ়ি আহিবলৈ আহ্বান জনাম আন এটা ক্ষেত্ৰ আমাৰ ক্ষেত্ৰ কৰ্মচাৰী অৰ্থাৎ আমি মেডিকেল ৰিপ্ৰেজেন্টেটিভ সেলস ৰিপ্ৰেজেন্টেটিভ বুলি কওঁ এটা নতুনকৈ আন এটা অংশৰ শ্ৰমজীৱী মানুহ তৈয়াৰ হৈছে এটো হৈছে গিগ ওয়ার্কার অথবা অনলাইন ব্যৱস্থাত যিসকল আজি যুৱক যুৱতীয়ে এই গাড়ী লৈ পেলে আপোনাৰ হোম ডেলিভাৰী দি থাকে ঘৰে ঘৰে গৈ বস্তু দি থাকে আজি ফ্লিপকাৰ্টে হওক বা অলমাৰ্টে হওক বা বিভিন্ন সংস্থাৰ যি বস্তুবিলাক অনলাইনত মানুহ আজি কিনি আৰু সেইবিলাক দিবলৈ যোৱা ল'ৰাবিলাক এইবিলাক গাড়ী লৈ ঘূৰি ফুৰি থাকে এই ল'ৰাবিলাক তাৰোপৰি বিভিন্ন আজি পৰিবহন ক্ষেত্ৰতো ৰেপিডো চালক মানে উবেৰ চালক ওলা চালক ট্যাক্সি চালক এই যে পৰিবহন ক্ষেত্ৰতো বিৰাট সংখ্যক শ্ৰমিকে আজি নিয়োজিত হ'ব লগা হৈছে অন্য কৰ্মসংস্থান নাপায় বিএসসি এমএসসি পাস কৰি অৰ্থাৎ বিজ্ঞানত স্নাতকোত্তৰ আৰু তেওঁ গৈ পেলে এখন উবেৰ চালক হৈ পেলে এতিয়া গুৱাহাটীৰ বহুত গাড়ী চলাই আছে
এই সকল মানুহকো নিৰাপত্তা দিয়াত অসম চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি এই সমগ্ৰ শ্ৰমজীৱী মানুহৰ হকে CITUৱে মাত মাতি আছোঁ। অহা দিনতো এই শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ এই সংগ্ৰামখন আমি তীব্ৰতৰ কৰাৰ কাৰণে পৰিকল্পনা লৈছোঁ। অহা দিনত আমি যদি এই 29 তাৰিখৰ কাৰ্যসূচীৰ পাছতো একো নকৰে, আমি বাজেট অধিৱেশনৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশনৰ সময়ছোৱাত অৰ্থাৎ বাজেট দাখিল কৰিবলৈ আমি শুনিছোঁ 2টা তাৰিখ বাতৰি কাকতত ওলাইছে, কোনোবাই কৈছে 12 মাৰ্চ, কোনোবাই কৈছে 17 মাৰ্চ, হোৱাট এভাৰ ইট উইল বি। 12 মাৰ্চ যদি হয় তেতিয়াহ'লে 13 বা 14 মাৰ্চত হ'ব। 17 মাৰ্চত যদি বাজেট দাখিল কৰে তেতিয়াহ'লে 18 বা 19 মাৰ্চত হ'ব। এটা বৃহৎ শ্ৰমিক বিক্ষোভ আমি দিছপুৰত কৰাৰ কাৰণে পৰিকল্পনা লৈছোঁ। এই শ্ৰমিক বিক্ষোভ দিছপুৰত হ'ব। বাজেটত যদি শ্ৰমিকৰ কল্যাণৰ হকে কোনো সুনিৰ্দিষ্ট প্ৰস্তাৱ নাথাকে, মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে যদি আঁচনিভুক্ত শ্ৰমিকৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ নাথাকে, আইন অনুসৰি পাব লগা ধৰণে যদি অসমৰ সকলো শ্ৰমজীৱী মানুহৰ নিৰাপত্তাৰ ব্যৱস্থা সুনিৰ্দিষ্ট নকৰে, উমৰাংচুৰ ঘটনাৰ যদি উচিত ব্যৱস্থা কৰি তাৰ ক্ষেত্ৰত যিবিলাক ঘোষণা ইতিমধ্যে কৰিলে, কাৰোবাক 10 লাখ টকা দিয়াৰ কথা কৈছে, ক'ৰবাত কয়লাখনৰ অবৈধ কয়লাখন বন্ধ কৰাৰ কথা কৈছে, এইবিলাক যদি সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি বাজেট ঘোষণাৰ ছেকেণ্ড ডে, দ্বিতীয় দিনা, পিছদিনাখন নহয়, ছেকেণ্ড ডে আমি সমগ্ৰ অসমৰ শ্ৰমজীৱী মানুহে দিছপুৰত আমি বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। ইয়াৰ পাছতো যদি নহয়, আমি আৰু এটা পৰিকল্পনা ল'ম। ইয়াৰ পাছতো নকৰিলে আমি স্বাভাৱিকভাৱেই গুৱাহাটীত দিছপুৰৰ চাৰিওপিনে শ্ৰমিকক সমবেত কৰাৰ কাৰণে আমি চেষ্টা কৰিম। অহা ডিচেম্বৰ মাহত আমি সমগ্ৰ অসমৰ পৰা যাথা কাৰ্যসূচী কৰি আহি সমগ্ৰ অসমৰ পৰা শ্ৰমজীৱী মানুহ, যিমান শ্ৰম কৰা মানুহ আছে, যিকোনো ক্ষেত্ৰতে নহওক, চাহ বাগান হ'ব পাৰে, তৈল ক্ষেত্ৰ, চাহ বাগান ক্ষেত্ৰ, খনিজ পদাৰ্থৰ অন্যান্য ক্ষেত্ৰ বা ব্যক্তিগত খণ্ডৰ কল কাৰখানাসমূহ, আঁচনিভুক্ত কৰ্মচাৰীসকল, নিৰ্মাণ শ্ৰমিক বন্ধুসকল, নিৰ্মাণ ক্ষেত্ৰৰ মটৰ পৰিবহণৰ শ্ৰমিকসকল ইত্যাদি সৰ্বক্ষেত্ৰৰ যি শ্ৰমজীৱী মানুহ, এই সকলো শ্ৰমজীৱী মানুহক লগত ল'ম। কৃষকক লগত ল'ম, কৃষকসকলৰ যি সমস্যা আছে, কৃষি মজুৰসকলক লগত ল'ম। এইসকলক লগত লৈ অহা দিনত আমি ব্যাপক আন্দোলন গঢ়ি তোলাৰ কাৰণে এটা চিন্তা চৰ্চা আমি কৰি আছোঁ। এই সম্পৰ্কত সুনিৰ্দিষ্ট সিদ্ধান্ত হ'লে নিশ্চয় আমি আৰু ৰাইজক জনাম। আজিৰ কাৰণে আমি এইখিনি কথা ক'লোঁ। অহা 29 জানুৱাৰীৰ কাৰ্যসূচীত কামৰূপ মহানগৰ জিলা আৰু দক্ষিণ কামৰূপ আৰু আমৰিগাঁও অঞ্চলৰ সকলো শ্ৰমিকক গুৱাহাটীৰ শ্ৰম আয়ুক্ত কাৰ্যালয়ত সমবেত হ'ব লাগে আৰু সমগ্ৰ অসমৰ প্ৰতিখন জিলাত থকা যি জিলা বিষয়াৰ কাৰ্যালয় আছে, লেবাৰ অফিচ বুলি জনজাত নাম এইটো, এই লেবাৰ অফিচৰ সন্মুখত সকলো জিলাতে জিলা ভিত্তিত শ্ৰমিক বিক্ষোভ সংঘটিত কৰা হ'ব। এই কাৰ্যসূচী সফল কৰি তোলাৰ কাৰণে আমাৰ অসমৰ সকলো শ্ৰমজীৱী মানুহৰ প্ৰতি দৰত থকা, শ্ৰমজীৱী মানুহৰ সপক্ষে থকা সকলো কৃষক, কৃষি শ্ৰমিকৰ পৰা আৰম্ভ কৰি ছাত্ৰ, যুৱ, মহিলা সকলো সংগঠনৰে প্ৰতি আমি আবেদন জনালোঁ যে অহা 29 তাৰিখৰ কাৰ্যসূচীত আপোনালোকে সহযোগ কৰক। ঠিক একেধৰণে বাজেট অধিৱেশনৰ পিছত হ'ব লগা কাৰ্যসূচীটো নিশ্চয় সহযোগ কৰিব। এই আশা ৰাখি আজিৰ কাৰণে আমাৰ বক্তব্য ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।